এই মুহূৰ্তৰ ব্ৰেকিং নিউজ। এবাৰ কালী পূজাৰ নামত চান্দা বিচাৰি আহি কালিকা লগালে নিজৰ গাত। গৃহস্থৰ গৃহত চুৰি কৰি হাতে লোকে ধৰা পৰিল ধৃত চোৰ। দিন দুপৰতে চোৰে চুৰ কৰিবলৈ আহি ৰাইজৰ ৰোষত পৰিল ধৃত চোৰ। ধৃত চোৰটোৱে হাজোৰ দিহনাত এটা পৰিয়ালৰ গৃহত কালী পূজাৰ নামত চান্দা বিচাৰি আহি গৃহস্থৰ গৃহতে সোমাই চুৰ কৰিলে মোবাইল ফোন আৰু চুৰি কৰি হাতে লোতে পৰিল ধৰা। জানিব পৰা মতে ধৃত চোৰটোৰ ঘৰ হাজোৰ পটনীৰ ৰেকিব আলি বুলি জানিব পৰা গৈছে। ঘটনাস্থলীত হাজো আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰি ধৃত চোৰক সোধপোছৰ বাবে লৈ আহে থানালৈ। রাইজে কিয় মারিলে? রাইজে কিয় মারিলে? কার মোবাইল চুৰ কৰিছিলে? এই জিনা চকৰ এই ঘৰৰ ২ নম্বৰ ঘৰটোৰ কাষতে কিয় চুৰ কৰিছিলা? কিয় আহিছিলা ইয়াত? কিহৰ কালেকশ্যন কৰিব আহিছিলা? পূজাৰ কালেকশ্যন কৰি আহি চুৰ কৰিলা? পূজাৰ কালেকশ্যন কৰিব আহি কিয় চুৰ কৰিলা মোবাইল? তাকে তো সেইকাৰণে ৰাইজে উত্তম মাধ্যম দিলে। পূজাৰ কালেকশ্যন কৰিব আহিছা কিন্তু চুৰ কৰিছা। কি পূজাৰ কালেকশ্যন কৰিব আহিছিলা? কি পূজাৰ কালেকশ্যন কৰিব আহিছিলা? মাৰাই পূজা ক'ৰ? কি জাগা মাৰাই পূজাখনৰ? হা পটনিয়াত। নাম কি? হা ৰেকিব আলি। ৰেকিব আলি মুছলিম সম্প্ৰদায়ৰ ল'ৰা দুৰ্গা মানে পূজাৰ কাৰণে হেৰি চান্দা তুলিব আহিছা? হয়। আপোনাৰ নাম কি? হা পৰাগ দাস। এই লৈ আহিছিলা এতিয়া চুৰ কৰিলে। এতিয়া এওঁৰ কাৰণে তুমিও বাচিব লগা হ'ল। হাজোৰ পৰা মৃদুল মজুমদাৰ ৰিপৰ্ট, নিয়মীয়া খবৰ।